বন্ধুসকল, আজি এটা বিশেষ বিষয় লৈ আলোচনা কৰিম যে আমাৰ এই ভাৰতখনত এতিয়াও মানে বনৰীয়া মানুহ, যোনটো বনৰীয়া মানুহ আছে, একবাৰ ভাবি পাইছেনে? এতিয়াও আমি সৰুতে আমি আইসকলৰ মুখত সাধু শুনিছিলোঁ যে বনৰীয়া মানুহ আছে বা বনৰীয়া মানুহৰ সাধু শুনিছিলোঁ। কিন্তু আচলতে আমাৰ এই ভাৰতখনতে বনৰীয়া মানুহ এতিয়াও আছে। সেইটো কোনখন জেগাত আছে আৰু তেখেতসকলে কেনেকৈ জীৱন যাপন কৰে, তেখেতসকলৰ জীৱনশৈলীটো কেনেকুৱা, সেই বিষয়ে আলোচনা কৰিম। চবে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব। এই বনৰীয়া মানুহসকল আমাৰ ভাৰতৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জ। আন্দামান নিকোবৰ দ্বীপপুঞ্জ যোনটো আছে, আইলেণ্ড আছে, সেইটো 572টা সৰু সৰু দ্বীপ লৈ এটা আন্দামান নিকোবৰ দ্বীপপুঞ্জটো সৃষ্টি হৈছে। আৰু তাতে এখন নৰ্থ চেণ্টিনেণ্টেল আইলেণ্ড বুলি কয়, তাতে বনৰীয়া মানুহ থাকে। সেই বনৰীয়া মানুহৰ সকলে এতিয়া আমাৰ এই পৃথিৱীত বেলেগ ৰাষ্ট্ৰৰ লগত বা বেলেগ জেগাৰ লগত মানুহৰ লগত একোৱেই মিল নয়, বা তেখেতসকলক আমাৰ ভাৰত চৰকাৰে সুৰক্ষিত কৰি ৰাখিছে। তাত আমাৰ ইয়াৰ কোনো মানুহে যাব নোৱাৰে বা কোনো মানুহৰ লগত সিহঁতৰ লগত টাচ হ'ব দিয়া নহয়। কিয় টাচ হ'ব দিয়া নহয় জানেনে? তেখেতসকলক সুৰক্ষিত কৰিবলৈ, কাৰণ তেখেতসকলে ইয়াৰ যোনটো জলবায়ু আছে বা জলপ্ৰভাৱ আছে তাৰ লগত তেখেতৰ বডি ৰেচিষ্টেঞ্চটো মিলিছে। তেখেতসকলৰ গাত যাতে ভাইৰাছ নোসোমায়, আমাৰ ইয়াৰ পৰা মানুহ গ'লে আমাৰ ইয়াৰ পৰা মানুহৰ লগত যাতে সিহঁতৰ বডিত বা সিহঁতৰ দেহত যদি ভাইৰাছ সোমায়, যেনে কৰোণা ভাইৰাছ আহিছিলে, সেইটো তাতে বিয়পি দিব দিয়া নহ'ল, বা আমাৰ যিবিলাক মানুহৰ ভাইৰাছ আছে সেই ভাইৰাছ যাতে তাতে যাব নোৱাৰে। আৰু সেই জাতিটোক সুৰক্ষিত কৰাৰ কাৰণে আমাৰ চৰকাৰে তেখেতসকলক ভালদৰে সুৰক্ষিত কৰি ৰাখিছে, যাতে তাত বাহিৰৰ কোনো মানুহে যাব নোৱাৰে। তো যোৱা 29 মাৰ্চত আমেৰিকাৰ এজন যুৱকে সিহঁতসকলৰ লগত যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। মানে সেই মানুহসকল কেনেকুৱা বা সেই মানুহসকলৰ জীৱনশৈলী কেনেকুৱা, সেই ল'ৰাটোৱে কি কৰিলে, মানে ৰাতি 1টা বজাত সি, তাতে চিকিউৰিটি গাৰ্ড আছে যদিও, সেই চিকিউৰিটিৰ চকত ধূলি দি এখন নাও লৈ ৰাতি 1টা বজাত 3 ঘণ্টা সময় লাগিছে সেই দ্বীপখনলৈ সি গৈ সেই মানুহবিলাকৰ লগত অলপ সি চালে আৰু মানুহবিলাক কেনেকা থাকি কিনে সি আকৌ 3 ঘণ্টা সময় সেই দ্বীপখনত কাটাই সি আকৌ উভতি বেক আহিব যেতিয়া হ'ল, তেতিয়া চিকিউৰিটি ধৰা পেলালে তাক। তাৰ লগত কথা বতৰা পাতিছে, চিকিউৰিটি এৰেষ্ট কৰিলে। যিহেতু তাত কোনো মানুহৰ যাবলৈ দিয়া নিষেধ আছে, বা কোনো মানুহ তালৈ গ'লে যাতে মানুহৰ সেই জাতিটোক সুৰক্ষিত কৰাৰ কাৰণে বা সেই বনৰীয়া মানুহক আমাৰ চৰকাৰে যাতে যুগ যুগলৈকে জীয়াই ৰাখিব পাৰে, তাৰ কাৰণে সিহঁতৰ এটা চৰকাৰে সুৰক্ষিত কৰি ৰাখিছে। তো সেয়া এবাৰ ভাবি চাওকচোন, আজিৰ যুগতো মানুহ মহাকাশলৈ গৈ আছে, কিন্তু সেই জাতিটোক সুৰক্ষিত কৰি ৰখা আমাৰ চৰকাৰৰ এটা দায়িত্ব। সেইটো যুগ যুগ ধৰি অহা সেই মানুহসকলক জীয়াই ৰাখিবলৈ আমাৰ চৰকাৰে সেয়াতে আমাৰ এটা সম্পদ বুলি ভাবে, আৰু চৰকাৰখনে তেখেতসকলক সুৰক্ষা দি ৰাখিছে যাতে বাহিৰৰ মানুহ তাত কোনো ধৰণৰ টাচ নহয়। চবকে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। বেষ্ট অফ লাক।